নমস্কাৰ মই আছো ভাধৰা মানে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ কিটো পঞ্চায়ত পৰেটো খেলোৱা পঞ্চায়তৰ ভাধৰা এই পথটো ভাধৰা পথ নিগমৰ পথ এই পথটো মই অনুমোদন জনাইছিলো যে এই পথটো নিৰ্মাণ কৰিব লাগে পকী কৰিব লাগে তাৰ কাৰণে পিডব্লিউডিক মই অনুৰোধ জনাইছিলো আৰু মোৰ অনুৰোধ মৰ্মে অসমৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে এই ৰাস্তাটো পকীকৰণ কৰিছিল কিন্তু যেতিয়া ৰাস্তাটো পকীকৰণ চাবলৈ আহিলো কেনেকুৱা কৰিছে আহি দেখি মই নিজে আচৰিত যে ৰাস্তাটো অতি বেয়াকে নিৰ্মাণ কৰিছে মই অকমান উদাহৰণ এটা দিলো এই ৰাস্তাটো আপোনালোকে দেখিছে মই মাজভাগত আছো মাজভাগত থকা ৰাস্তাটো এই যে ব্ল্যাক টপিং কৰিছে এই ব্ল্যাক টপিংটোৰ তলত এই হিলটো ওলাই আছে অকন ক্লোজ কৰি দিয়ক এটা এই হিলটো ওলাই আছে দেখিছেনে এটো মেটেল বুলি কয় এই মেটেলটোৱে তলত ওলাই আছে তাৰমানে এটো সব মই দেখুৱাইছো আপোনালোকক সব এই মেটেলটোৰ লগত ব্ল্যাক টপিংটোৰ ডিফাৰেন্স নাই একো তাৰমানে এই ব্ল্যাক টপিংটো ওপৰত কৰিব লাগে 1.5 ইঞ্চি এটো মোৰ 1 ইঞ্চি আৰু এটা আঙুল ইমানটো কৰিব লাগে ইমান এই 1.5 ইঞ্চি ইমান কৰিব লাগে তিনটা আঙুলি সমান কৰিব লাগে কৰিছে আধাটা আঙুলি সমান এটা আঙুলিও নহয় আধাটা আঙুলি সমান তাৰ ফলস্বৰূপে তলৰ গোটেই হিলটো ওলাই গৈছে সব আৰু হিলৰ আকাৰটো চকচোন এটো বহুত ডাঙৰ এটো হিল ওলাই গৈছে এটো হিল ওলাই গৈছে এটো 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 ওলাই গৈছে আপুনি দেখিছে এইখিনি ওলাই গৈছে একদম ৰাস্তাৰ মাজত এটো হিল ওলাই গৈছে এটো হিল ওলাই গৈছে এটো তাৰ পিছত যদি আমি চাওঁ এই গোটেই পছন্ত হিলগুটি ওলাই আছে এটো দেখিছেনে এটো হিলগুটি ওলাই গৈছে এটো হিলগুটি ওলাই গৈছে এটো হিলগুটি ওলাইছে এটো ওলাই গৈছে তলৰ পাথৰটো মেটেলটো হ্যাঁ আপুনি দেখিছে এটো হল মেটেল বিলা গোটেই ৰাস্তাটোত ওলাই গৈছে আপুনি দেখিছে যে সাইডটো একেবাৰে ভাগিছে কি খেখেই সাইডটো দেখিছেনে এটো ভাগিলে তাৰমানে যেটো তাৰমানে যেটো আপোনালোকে দেখিছে যে যেটো ৰাস্তা আমি 1.5 ইঞ্চি বহলকে উখকে থিকনেছত আমি ব্ল্যাক টপিং কৰিব লাগিছিল হেতু আধা ইঞ্চি হোৱা নাই এক আঙুলৰ সমান হোৱা নাই আৰু তাৰ তলৰ যেটো মেটেৰিয়েল সেই মেটেৰিয়েলটো অলপ ডাঙৰ হৈছিল মই আগতে এটো পৰিদৰ্শন কৰিছিলো পৰিদৰ্শন কৰোতে মই এই সম্পৰ্কে জনাইছিলো পিডব্লিউডি ডিপাৰ্টমেণ্টক তেওঁলোকক কমপ্লেইন কৰিছিলো তেওঁলোক আহি চাইছিলে তাৰপিছত তেওঁলোকে কাৰেক্টিভ মেজাৰ লম বুলি ক'লে কিন্তু আমি দেখিলো যে তেনেকি ৰাস্তাটো বনালে তাৰপিছত ব্ল্যাক টপিংটো কৰিলে ব্ল্যাক টপিংৰ ওপৰত মই কেবাবাৰো কমপ্লেইন কৰিলো কালি মই নিৰ্দেশ দি দিছো সেই কাৰণে কালি মই একদম ৰিটেন এক্সিকিউটিভ ইঞ্জিনিয়াৰক নিৰ্দেশ দি দিছো জনাই দিছো যিসকল ইঞ্জিনিয়াৰ যিসকল আছে তেখেতসকলো এই কামৰ কাৰণে জগৰীয়া তেওঁলোকৰ সন্মুখত ইমান বেয়াকে হৈছে আপোনালোকক মই সুধিছো ৰাস্তাটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কি কৈছে বুলি কৈছো আমি বেয়া হৈছে যেহেতু আমি একো ৰাস্তা বিষয়ে নাজানা লোকসকলেও বেয়া দেখিছো কাম বেয়া দেখিছে দেউতা কেনেকৈ দেখিছে ৰাস্তাটো আই কেনেকৈ দেখিছে আমি একেই দেখিছো একে মানে কেনেকৈ বেয়া দেখিছে আপুনি কি কয় আৰু কোনোবা বিশেষভাৱে কিবা ক'ব খোজে নেকি ৰাস্তাটোৰ বিষয়ে কিবা কওক আপুনি কওক হয় ৰাস্তাটো আমি আজি এক মাহ হ'ল একদম সম্পূৰ্ণ বেয়া আমাৰ স্থানীয় বিধায়ক মহোদয়ে কেইবাবাৰো পৰিদৰ্শন কৰি বিভাগীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া সত্ত্বেও আজি এই অৱস্থা হৈছে গতিকে আমি সমূহ অঞ্চলবাসীয়ে মানে প্ৰতিবাদ কৰিছো আৰু দাবী জনাইছো মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ বিধায়ক মহোদয়ৰ যোগেদি যে ৰাস্তাটো সম্পূৰ্ণকে ৰিপেয়াৰিং নহয় সম্পূৰ্ণকে আমাক আকৌ লাগিব নহলে আমি অন্যভাৱে বিহিত ব্যৱস্থা কৰিম বুলি আমি সমূহ ৰাইজক জনাইছো একদম মই স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো মই স্থানীয় ৰাইজক ধন্যবাদ জনাইছো এতিয়ালৈকে আজি 1 মাহ 1.5 মাহ হৈ গ'ল ব্ল্যাক টপিং কৰা কিন্তু তাত সাইড বামটো যেটো বুলি কয় তাৰ মানে সোলজাৰৰ যেটো মাটি দিব লাগে আৰ্ট ফিলিং যেটো থাকে সোলজাৰত সাইডত হেতু এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই গতিকে ৰাস্তাটো অত্যন্ত বেয়াকে বনাইছে আমাৰ শিৱসাগৰৰ সমষ্টিৰ ৰাস্তাৰ কোৱালিটি আমি ভাল কৰিবলৈ চাই আছো আগৰ পৰা বেয়া আগতটো এনেকুৱা আছিল মই অহাৰ আগতটো কেতিয়া সাইড বামত মাটিয়ে নিদিয়ে হেতু মানে খাই দিয়ে ডাইৰেক্ট তো এতিয়া হেতু কেতিয়াও হ'বলৈ নিদিও আৰু কোৱালিটিও এটো বেয়া কৰিছে মই আকৌ কৈছো ঠিকাদাৰ দুজনৰ নাম সঞ্জীৱ দাস তেখেতে এটো হয় কাৰেক্টিভ মেজাৰ ল'ব লাগিব নহলে তেখেতক ব্ল্যাক লিষ্টেড কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব